সপোন হাতত 90 টকালৈ দেখা সপোন আজি সাৰ্থক হ'ল 6 বছৰ পূৰ্বে 90 টকালৈ অলপ ময়দা আৰু ৰিফাইন তেল লৈ ঘৰতে আৰম্ভ কৰিছিল নিমকি বনাবলৈ 90 টকাৰে আৰম্ভ কৰা নিমকিয়ে আজি অসমৰ বজাৰ দখল কৰিছে হয় গীতাঞ্জলি শইকীয়া আৰু বয়ে শিৱানী শইকীয়া দুয়োগৰাকীয়ে 6 বছৰ পূৰ্বে নিজ গৃহতে নিমকি বনাই সমগ্ৰ ডিব্ৰুগড় চহৰত নিমকিৰ চাহিদা পূৰণ কৰি আহিছিল কিন্তু এতিয়া গীতাঞ্জলি আৰু শিৱানী শইকীয়াৰ নিমকি সমগ্ৰ অসমৰ বজাৰত উপলব্ধ হ'ব চিনাকি নিমকিৰ পেকেট এতিয়াৰে পৰা অসমৰ বজাৰত উপলব্ধ হ'ব যাক লৈ এতিয়া আনন্দিত গীতাঞ্জলি আৰু শিৱানী পোনপ্ৰথমে আপোনালোকলৈ সকলোলৈ ধন্যবাদ যাচিছোঁ মোৰ ফালৰ পৰা আৰু আজি সঁচাকৈ বহুত আনন্দৰ দিন আৰু আনন্দত মানে আচলতে বৰ মানে আনন্দতে চকুৰ পানীও ওলাই গৈছে মানে এনেকুৱা হৈ গৈছে আৰু সঁচাকৈ চিনাকি নিমকিক ৰাইজে যিখিনি মানে মৰম দিছে আৰু প্ৰথমতেতো পোনপ্ৰথমে মই ঈশ্বৰক ধন্যবাদ দিছোঁ আজি তেওঁ সাহসতে এইটো আমি এটা ল'বলৈ এটা মানে সিদ্ধান্ত ল'বলৈ আমি সাহস কৰিছিলোঁ আমি দুগৰাকী মোৰ ভাই বোৱাৰী আৰু মই মিলি এইটো সিদ্ধান্ত ল'বলৈ আমি সাহস কৰিছিলোঁ একমাত্ৰ ঈশ্বৰৰ সাহসত আৰু আজিৰ দিনটোত আপোনালোকে দেখিছেই নতুন এটা পেকেজিং আমি উন্নত মানৰ যিটো নিমকিৰ পেকেট বজাৰত উপলব্ধ আছিলে সচৰাচৰ যিবিলাক নিমকি পেকেট বজাৰত পোৱা যায় তাত কিন্তু অলপ বেলেগ ধৰণৰ বিভিন্ন আপোনাৰ কিছুমান নিমকিৰ লগত নহয় তাতো কিনে আপোনাৰ উন্নত মানদণ্ডৰ পেকেজিং আমি আৰু লগতে আপোনাৰ উন্নত মানদণ্ডৰ আপোনাৰ কোৱালিটিও আমি আজিৰ পৰা বজাৰত আজিৰ পৰা মানে মুকলি কৰিম বুলি এই অনুষ্ঠানটোৰ যোগেদি আজি ঘোষণা কৰিছোঁ 8 গৰাকী মহিলাই গীতাঞ্জলি শইকীয়াৰ ঘৰতেই তৈয়াৰ কৰি লোৱা ফেক্টৰীত প্ৰস্তুত কৰে নিমকি হয় এই ব্যৱসায়টো প্ৰথমে কৈ লওঁ 90 টকাৰ পৰা আমাৰ এই জাৰ্ণি আৰম্ভ হৈছিলে এই সময়ত আচলতে পৰিস্থিতিত পৰিয়ে আমি এইটো আচলতে ল'ব লগা হ'ল পৰিস্থিতি খুবেই বেয়া আছিলে আৰু আগতেও কৈছোঁৱেই এইখিনি কথা 90 টকাৰে যিহেতু আৰম্ভ আপোনাৰ ইমান ইজি নাছিলে সহজ নাছিলে আছিলে ঘাট প্ৰতিঘাট বহুত আমি অতিক্ৰম কৰি আমি এইখিনি পৰ্যায় পাইছোঁহি আৰু বহুতে কয় 90 টকা তোমালোকে ব্যৱসায় আৰম্ভ কৰিলা আমি 90 টকা হোৱা হ'লে চাহকাপে খাই থলোহেঁতেন এনেকৈও কয় তাৰপিছত আমি তেতিয়া ভাবোঁ সঁচাকৈয়ে মানে 90 টকাৰে ব্যৱসায় এটা আৰম্ভ কৰিবলৈ আমাৰো কেতিয়াবা মানে আমিও কেতিয়াবা আচৰিত হৈ যাওঁ মানে 90 টকাৰে নিলোনে ব্যৱসায়টো আৰু আৰম্ভ কৰিছিলোঁ হয় তাৰপিছত আমাক বিভিন্ন বেংকেও আমাক সহায় কৰিলে আমাক আগলৈ আগবাঢ়িবলৈ আৰু সেই তেনেকৈ আমি আগবাঢ়ি আজি এইখিনি পৰ্যায় পাইছোঁহি আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰতো আমি বহুতখিনি মানে ঘাট প্ৰতিঘাট অতিক্ৰম কৰিছোঁ আৰু যিহেতু আমি মাৰ্কেটিং নিজে কৰিলোঁ আৰু বহুতে আপোনাৰ প্ৰডাক্ট বনায় কিন্তু মাৰ্কেটখন নাপায় আচলতে কিন্তু আমি চেষ্টা কৰিলোঁ যে এই মাৰ্কেটখন আমি নিজেই যদি ল'ব পাৰোঁ বজাৰখন যদি নিজেই ল'ব পাৰোঁ তেন্তে মানে এটা বেলেগ এটা চিন্তাৰে মানে আমি কামখিনি কৰিবলৈ চেষ্টা কৰিলোঁ আৰু নিজেই মাৰ্কেটিং কৰি মোৰ ভাই বোৱাৰী তাই মাৰ্কেটিং লাইনত আছিলে তাই মাৰ্কেটখন তাইয়ে চাইছিলে বিভিন্নজনৰ দোকানলৈ গৈ তাই মাৰ্কেট লৈছিলে দোকান লৈছিলে ইমান সহজো নাছিলে কিন্তু ইমান সহজেও আমি দোকানবিলাক পোৱা নাই কিছুমান দোকানে নলৈও কিন্তু আজি সেই দোকানীসকলকো মই ধন্যবাদ জনাইছোঁ আমাৰ দুয়োগৰাকী ফালৰ পৰা তেওঁলোকে আজি এই বজাৰখন নিদিয়া হ'লে আমাক ৰাইজেও নাজানিলে হয় আৰু সঁচাকৈ আমি খুবেই সুখী আমাৰ লগত বহুতো শুভাকাংক্ষী আছে আমাৰ চিনাকি ফুড প্ৰডাক্টৰ গোটেই ফেমিলি আমাৰ সকলো শুভাকাংক্ষীৰ যিখিনি মানে আমাৰ প্ৰতি সঁচাকৈ নাৰী সবলীকৰণৰ কেৱল মুখেৰে নহয় হাতে কামে কৰিও দেখুৱাইছে ডিব্ৰুগড়ৰ মিলন নগৰৰ এই দুগৰাকী উদ্যমী মহিলাই আমিও আচলতে চেষ্টা কৰিয়ে আজি এইখিনি পাইছোঁহি আৰু এইখিনি জ্ঞান এইখিনি শক্তি আমাক ঈশ্বৰে দিয়া আৰু আমি কৰি ঠেকি আচলতে শিকি গৈ আছোঁ আৰু আমাৰ ধৈৰ্যটো সাহসটো আৰু আপোনাৰ সহ্য কৰিব লাগিব কিন্তু যিমান ঘাট প্ৰতিঘাট আছে নহয় এইখিনি যদি আমি সহ্য কৰিব পাৰোঁ নহয় আমি কিন্তু যেনেকুৱাই যি নহওক আমি আগবাঢ়িব পাৰিম মানে আৰু আমাৰ চেষ্টা যে প্ৰতিজনী ছোৱালীয়ে নিজৰ দায়িত্বটো নিজেই ল'ব পাৰিব লাগে কোনো হাজবেণ্ডৰ ওপৰত নহয় কোনো পিতৃ মাতৃৰ ওপৰত নহয় নিজৰ আপোনাৰ যিটো মানে দায়িত্ব যিয়ে লাগক যাতে আনক নুখুজি নিজেই যাতে আমি ল'ব পাৰোঁ সেই চেষ্টা আমি প্ৰত্যেকজন ছোৱালী আচলতে কৰিব লাগে ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট ৰিপাব্লিক এনি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1
কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্টমানৰ সা-সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।